অসমত ইতিমধ্যে বিজেপি চৰকাৰৰ যি চৰম ব্যৰ্থতা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু এই ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰীকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ খাদ্য সামগ্ৰীৰ আজিৰ তাৰিখত পেট্ৰল হওক ৰন্ধন গেছ হওক বিভিন্ন ধৰণৰ এই সামগ্ৰীসমূহৰ এটা অনিয়ন্ত্ৰিত যি মূল্যবৃদ্ধি মূল্যবৃদ্ধি জ্বলা কলা খুৱাইছে আৰু আজি দুৰ্ভাগ্যজনকভাৱে আজি আমি দেখিবলৈ পাইছোঁ 104 টকা কেতিয়াবা যি উঠানমা কৰি থাকে তেলৰ কিন্তু ৰাজ্যিক সভাপতি ডাঙৰীয়া কেতিয়াবা অদ্ভুত ধৰণৰ মন্তব্য কৰে যে বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় দৰত তেলৰ মূল্য নিৰূপণ হয় কিন্তু তেখেতক আমি জনাব বিচাৰিছোঁ চুবুৰীয়া 5খনকৈ ৰাজ্যত কিয় আজি তাৰিখত তেলৰ ইমান মূল্য কম আজি অসমত কিয় ইমান মূল্য বৃদ্ধি পাইছে আজি তেনেধৰণৰ বিজেপি চৰকাৰ ব্যৰ্থতা থাকিবৰ কাৰণে আচলতে এনেকৈ টুলুঙা মন্তব্য কৰা আমি দেখিবলৈ পাওঁ আজি বিজেপি চৰকাৰৰ সম্পূৰ্ণ দম্ভালি বিজেপি চৰকাৰৰ অহংকাৰ আৰু বিজেপি চৰকাৰৰ এনেধৰণৰ জনসাধাৰণৰ বিৰোধী নীতিৰ বাবে আজি আমি যোগান বিভাগক আজি টিমন নৈতিক আমি উটুৱাই আহিছোঁ আৰু শ্মশান যাত্ৰা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰ সখনে প্ৰদান কৰিব বিচাৰিছোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কথাৰ ফুল জাৰি মাৰি যি ধৰণৰ আপোনালোকৰ ধৰণৰ অধিসূচনা জাৰি কৰিছিলে যি সময়ত কথাৰ প্ৰতিশ্ৰুতি দিছিলে এইখিনি ফলগতি কৰক আৰু এতিয়া উপ নিৰ্বাচন আহি আছে বিভিন্ন ধৰণৰ মন্তব্য আপোনালোকক দেখিছোঁ কিন্তু মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো ধৰণৰ এটা শব্দ কৰা নাই বিভিন্ন ধৰণৰ তেখেতৰ নেতা পালি নেতাসমূহে বিভিন্ন ধৰণৰ তাচ্ছিল্য অদ্ভুত আচৰণৰ মন্তব্য প্ৰদান কৰা বিষয়টোৱে আমাক কিন্তু জনসাধাৰণক তাচ্ছিল্যহে কৰিছে এইকাৰণে আমি আজিৰ তাৰিখত এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আজি টিমন ননীত অসমৰ যোগান বিভাগ অসম চৰকাৰৰ যন্ত্ৰটোক আমি উটুৱাই দি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ